নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅটোত আমি কথা পাতিম আপোনালোকৰ এডিআৰই গ্ৰেড 4 লেভেলৰ যেটো এক্সাম অহা 27 অক্টোবৰ তাৰিখে হ'বলৈ গৈ আছে তাৰ ডিটেইল পোষ্ট কি আছে সেই বিষয়ে আজি কথা পাতিম তাত টোটাল আপোনালোকৰ তিনিটা ক্যাটাগৰী আছে আপোনালোকে গমে পায় এটা হৈছে ক্লাস 8 লেভেলৰ ক্যাটাগৰী নেক্সট হৈছে ক্লাস 10 লেভেলৰ আৰু এটা হৈছে ক্লাস 10 লেভেল with ITI certificate গোটেইখিনিৰে কেনেকুৱা ভ্যাকেন্সি আছে কেনেকুৱা স্কেল হ'ব আপোনালোকৰ কেনেকুৱা স্যালাৰি হ'ব গ্ৰেড পে কিমান হ'ব গোটেইখিনি আজি SLRC তৰফৰ পৰা মুকলি কৰিছে গতিকে বন্ধুসকল আমি গোটেই পোষ্ট বিলাক চাই লওঁ আৰু লগতে SC ST বা OBC মানে ৰিজাৰ্ভ ক্যাটাগৰী আপোনালোকৰ ৰিজাৰ্ভ ক্যাটাগৰী কিমানখিনি ভ্যাকেন্সি আছে ৰিজাৰ্ভ ফৰ ওমেন কিমান আছে গোটেইখিনি তাৰ ডিটেইলছত দিয়া আছে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক স্কিপ নকৰাকৈ আৰু বন্ধুসকল এটা কথা আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো বহুতে ভিডিও চাই কিন্তু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব নকৰে প্লিজ বন্ধুসকল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল এতিয়া আহক ভিডিওটো আৰম্ভ কৰিছো মই স্ক্ৰিনত শেয়াৰ কৰি দিম যিখিনি স্ক্ৰিনশ্বট মাৰি পেলাই মই শেয়াৰ কৰি দিম আৰু বন্ধুসকল আপোনালোকে তাত অকমান সৰুকে যেহেতু গোটেইখিনি ডিটেইলছত দিয়া আছে অকমান সৰুকে দেখিব পাৰে তথাপি আপোনালোকে চাবলৈ ট্ৰাই কৰিব কি আছে মই গোটেইখিনি তাত দি দিম গতিকে আহক বন্ধুসকল এতিয়া পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো সাব বন্ধুসকল প্ৰথমতে ইয়াতে দিয়া আছে HSLC ক্লাস 10 অর ইকুইভ্যালেন্ট এক্সামিনেশন ক্যাটাগৰী আৰু তাৰ পিছত দিয়া আছে নেম অফ পোষ্টৰ আপোনালোকৰ দিয়া আছে সাব MTS পিয়ন হেডকোয়াৰ্টাৰ চকীদাৰ হেডকোয়াৰ্টাৰ এইবোৰ এনেকে দিয়া আছে গোটে আৰু ইয়াতে সাব বন্ধুসকল MTS বুলি আছে কিছুমান পোষ্টৰ ব্ৰেকেটত MTS বুলি আছে ধৰক ইয়াতে লিখা আছে মই এটা আপোনালোকক এক্সাম্পল দিছো বিআৰআৰ MTS বুলি আছে অৰ্থাৎ MTS মানে মাল্টিটাস্কিং স্টাফ মানে আপোনালোকৰ যিখিনি পাৰ্টিকুলাৰ কাম থাকিব তাৰ উপৰিও দুই এটা আপোনালোকৰ বাহিৰা কামো কৰিব লগা হ'ব পাৰে মাল্টিপল কাম আপোনালোকে কৰিব লগা হ'ব পাৰে সেই কাৰণে আপোনালোকক এতিয়া MTS বুলি কোৱা হয় কিছুমান পোষ্টক তাত উল্লেখে আছে MTS বুলি মাল্টিটাস্কিং স্টাফ আৰু এই পোষ্টখিনিৰ কাৰণে বন্ধুসকল আপোনালোকৰ গ্ৰেড পে দিয়া আছে 3900 টকা আৰু ইয়াতে টোটাল ভ্যাকেন্সিজ আছে আপোনালোকৰ 1068 আৰু 1068 ৰ ভিতৰত 129 টা ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে অৰ্থাৎ ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে এতিয়া 1068 ৰ পৰা 129 মাইনাস কৰাৰ পিছত যিখিনি পোষ্ট থাকিব সেইখিনিহে একচুয়ালি গোটেই ক্যান্ডিডেট খিনিৰ কাৰণে আপোনালোকে তাত কম্পিটিশন দিব পাৰিব আৰু বাকিখিনি যিখিনি 129 আছে এইখিনি পোষ্ট ওমেনৰ পৰা ফিল আপ কৰা হ'ব তাৰ পিছত সব বন্ধুসকল ক্যাটাগৰী 2 কি দিয়া আছে মেনুৱেল এসিস্ট্যান্ট বিআৰআৰ কুক আৰু ব্ৰেকেটত দিয়া আছে MTS আৰু তাৰ গ্ৰেড পে আছে 4200 অৰ্থাৎ আগৰ যিখিনি পোষ্ট আছিল তাতকৈ এবাৰ স্কেলটো অকমান বেছি 4200 টকা গ্ৰেড পে আৰু ইয়াত ভ্যাকেন্সি একেবাৰে কম বন্ধুসকল ইয়াত ভ্যাকেন্সি টোটাল আছে 19 টা আৰু ৰিজাৰ্ভ ফৰ ওমেন আছে 3 টা অৰ্থাৎ 16 টা টোটাল ওভাৰঅল ইয়াতে মানে ভ্যাকেন্সি আছে ৰিজাৰ্ভ ফৰ ওমেন বাদ দি পেলাই তাৰ পিছত নেক্সট পোষ্টটো আছে লিফটমেনত ভ্যাকেন্সি আছে অনলি এটা আৰু ইয়াৰ গ্ৰেড পে দিয়া আছে 4400 তাৰ পিছত এইখিনি আছিল গোটেই বন্ধুসকল আপোনালোকৰ ক্লাস 10 অৰ যিখিনি ITI সাৰ্টিফিকেট বা একো সাৰ্টিফিকেটৰ দৰকাৰ হোৱা নাই অনলি HSLC পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিছিল এইখিনি পোষ্ট হৈ গল এতিয়া আহিছো বন্ধুসকল HSLC অৰ্থাৎ ক্লাস 10 উইথ ITI সার্টিফিকেট আপোনালোকে যাৰ আছিল আপোনালোকে তাত সিলেক্ট কৰিছিল গতিকে তাত কি পোষ্ট আছে এবাৰ ITI খিনিৰ কাৰণে বহুত সুবৰ্ণ সুযোগ ভালেখিনি পোষ্ট আছে তাত সব ইয়াতে প্ৰথম পোষ্টটো দিয়া আছে ইলেক্ট্ৰিক্যাল যোগালী আপোনালোকৰ গ্ৰেড পে হ'ব 3900 আৰু ইয়াত টোটাল ভ্যাকেন্সি আছে 22 টা আৰু তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন আছে টোটাল ভ্যাকেন্সি আছে 70 টা আৰু তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন আছে 22 টা তাৰ পিছত আহিছে বন্ধুসকল সহায়ক পোষ্টটো হৈছে 4500 টকা গ্ৰেড পে আৰু বন্ধুসকল আপোনালোকৰ এইবাৰ যিখিনি গ্ৰেড পে গোটেইখিনি যিখিনি পোষ্ট আছে তাৰ ভিতৰত এই সহায়ক পোষ্টটো অৰ্থাৎ HSLC উইথ ITI সাৰ্টিফিকেট হোল্ডাৰ যিটো সহায়ক পোষ্ট আছে এইটোৱে সবতকৈ হাইয়েষ্ট স্কেল আপোনালোকৰ গ্ৰেড 4 ৰ ভিতৰত এইটোৱে সবতকৈ বেছি স্যালাৰি থাকিব আৰু ভ্যাকেন্সিও তাত কিন্তু বহুত সংখ্যক আছে ইয়াত টোটাল 1763 টা ভ্যাকেন্সি আছে আৰু তাৰ ভিতৰত 515 টা আপোনালোকৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে
তাৰ পিছত আহিছো বন্ধুসকল আমি ক্লাস 8 লেভেল টু লৈ ক্লাস 8 লেভেল ইয়াতে সব ক্যাটাগরি লিখা আছে ৰিড আপ টু ক্লাস 8 ক্লাস 8 লেভেলত বন্ধুসকল বহু সংখ্যক পোষ্ট আছে মই ইয়াত গুটেইখিনি পঢ়ি নিদিও এটো ইয়াত গুটেইখিনি পোষ্টত বহুতখিনি আছে ইয়াতে গ্ৰেড 4 MPS ল্যাবৰেটৰি এটেন্ডেন্ট পিয়ন তাৰ পিছত আহিলে পোল্ট্ৰি এটেন্ডেন্ট এনিমেল এটেন্ডেন্ট বহুতখিনি আছে পোষ্ট আৰু ইয়াত বন্ধুসকল আপোনালোকৰ গ্ৰেড পে হ'ব 3900 টকা আৰু ইয়াত টোটাল ভ্যাকেন্সি আছে আপোনালোকৰ 2004 আৰু তাৰ ভিতৰত 428 টা উমেনৰ কাৰণে ৰিজাৰ্ভ আছে তাৰ পিছত আহিছো বন্ধুসকল ক্লাস 8 লেভেলৰ সেকেন্ড পোষ্ট লৈ ইটো হৈছে ওয়ার্কশপ হেল্পাৰ আৰু ইয়াৰ গ্ৰেড পে অকমান বেছি ইয়াৰ গ্ৰেড পে হৈছে 4200 টকা আৰু ইয়াত টোটাল ভ্যাকেন্সি এটাই আছে আৰু যেহেতু এটাই ভ্যাকেন্সি গতিকে ওমেনৰ ৰিজাৰ্ভেশনৰ কথা ইয়াতে নাহে তাৰ পিছত বন্ধুসকল থাৰ্ড পোষ্টটো আছে প্ৰসেস সাৰ্ভাৰ ইন্টাৰপ্ৰিটাৰ আৰু জাৰিকাৰক প্ৰসেস সাৰ্ভাৰক জাৰিকাৰক বুলিও কোৱা হয় আৰু তাত গুটেই পোষ্ট কিনিত আপোনালোকৰ গ্ৰেড পে হ'ব 4400 আৰু টোটাল ভ্যাকেন্সি ইয়াতে আছে 97 আৰু তাৰ ভিতৰত 8টা ভ্যাকেন্সি ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে গতিকে এইখিনি হল পদ বন্ধুসকল তাৰ ভিতৰত কিন্তু ITI যাৰ আছিল তেওঁলোকৰ বহুখিনি ভাল সুযোগ এইবাৰ তাত সহায়ক যেটো পোষ্ট আছে এটো বহুত ভাল পোষ্ট তাত স্কেলটো বহুত বেছি বাকিখিনিৰ তুলনাত তাৰ পিছত বাকি বন্ধুসকল ক্লাস 8 লেভেলতো ভালেখিনি পোষ্ট আছে ইয়াত সব তলত ডিটেইলছত আকৌ দি দিছে ক্লাস 10 লেভেলৰ আৰু ক্লাস 10 অৰ ইকুইভ্যালেন্ট এক্সামিনেশন পাস যেটো ক্যাটাগৰি আছিল তাত টোটাল ভ্যাকেন্সি আছে 1088 আৰু নেক্সট যেটো HSLC আৰু ITI হোল্ডাৰ ITI সাৰ্টিফিকেট হোল্ডাৰ তেওঁলোকৰ পোষ্ট আছে টোটাল 1833 তাৰ পিছত সব ৰিড আপ টু ক্লাস 8 ক্যাটাগৰি আছে 2102 আৰু টোটাল গ্ৰেড টোটাল আপোনালোকৰ ভ্যাকেন্সি আছে গ্ৰেড 4 ত এবাৰ 5023 গতিকে 5023 বহুত সংখ্যক ভ্যাকেন্সি আৰু যেহেতু এবাৰ ওভাৰলেপিং নহয় বুলি কৈছে গতিকে আপোনালোকে ভালকৈ পঢ়ক যি কোনো এটা পদ লবলৈ আপোনালোকে চেষ্টা কৰক আৰু যেহেতু এক্সামলৈ বেছি দিন নাই এতিয়া ধৰক 27 তাৰিখত যদি এক্সাম হয় এতিয়া মাজত 15-16 দিন 17 দিন মান হে আছে গতিকে এইকেদিন ভালকৈ পঢ়ক আৰু আগন্তুক যেহেতু দুৰ্গা পূজা আহি আছে গতিকে সকলোকে মই শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালো আপোনালোকৰ সকলোৰে এইবাৰ চাকৰি হওক সকলোৱে সিলেকশন পাওক মে মাহত যেটো অহা বছৰ এপইন্টমেন্ট হবলৈ গৈ আছে তাত আপোনালোকে সকলোৱে এপইন্টমেন্ট পাওক তাকে আশা কৰিছো আৰু এইকেদিন বহুত ভালকৈ পঢ়ক বন্ধুসকল এইকেদিন যেহেতু পঢ়ি আছে আপোনালোকে বহুত কেদিনৰ পৰা প্ৰিপাৰেচন কৰি আছে যেহেতু এতিয়া এক্সামৰ একেবাৰে উচৰ চাপি আহিছে পূজা থাকিলেও পূজাত এনজয় কৰক তথাপি বন্ধুসকল পঢ়াটোত যেতে হেম্পাৰ নহয় এইকেদিন বহুত ভালকৈ পঢ়ক আপোনালোকে সৰ্ট আউট কৰি লওক কি আপোনালোকৰ গ্ৰেড 3 যিসকলে যেহেতু গ্ৰেড 4 ৰ খিনি আপোনালোকে HS লেভেল টু এক্সাম দিবলৈ পাৰিছিলে সেই HS লেভেল এক্সামটো দি পেলাই আপোনালোকে বহুতে হেতু গম পাইছে যে মোৰ কি উইক পইণ্ট আছে সেইখিনি এতিয়া ঠিক কৰক কোনবাৰ যদি ম্যাথছ চাব লগা আছে ম্যাথছ খিনি চাও ৰিজনিং চাও জিকে এইবাৰ কিন্তু বহুত জিকে আনপ্ৰেডিক্টেবল হৈ আছে গ্ৰেজুৱেট লেভেল পেপাৰখনেই হওক HS লেভেলৰ পেপাৰখনেই হওক জিকেতে বহুত এইবাৰ মাৰ্ক পাইছে গতিকে জিকে খিনি আপোনালোকে অলপমান ষ্ট্ৰং কৰি লওক যাতে এইবাৰ নেগেটিভ নহয় গতিকে বন্ধুসকল এইখিনি আছিল আজি ভিডিওটো তাৰ পিছতো যদি আপোনালোকৰ কিবা কোৱেৰি থাকে কিবা যদি আপোনালোকৰ সুধিব লগা থাকে কমেন্ট সেকশনত সুধিব মই যিমানখিনি পাৰো তাৰ ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম গতিকে বন্ধুসকল আজি ভিডিওটো এইখিনি আছিল থ্যাংক ইউ